নমস্কাৰ, মই ৰিয়ানে আইআৰ নিউজৰ এটা নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। খণ্ডটো হ'ল ক্লাছ 1ৰ পৰা ক্লাছ 5লৈ মই কিছুমান লাগতিয়াল বস্তু ছাত্ৰ ছাত্ৰীসকলক শিকাম পঢ়াম আৰু অসমীয়া মিডিয়ামত পঢ়াম। যোনবিলাক ল'ৰা ছোৱালীয়ে অসমীয়া মিডিয়ামত ক্লাছ 1ৰ পৰা ক্লাছ 5লৈ পঢ়ি আছে, কিতাপৰ বস্তু নিশিকাওঁ। কিছুমান কিতাপৰো শিকাম, প্ৰয়োজন হ'লে কমেণ্ট দিবা তোমালোকে। কিতাপৰ যদি শিকাব লাগে প্ৰয়োজন হ'ল, মই বিশেষকৈ আৰু বৰ্তমান মই বাহিৰা কিছুমান বস্তু শিকাম লাগতিয়াল, যিবিলাক তোমালোকে কিতাপতো পাবা আৰু সেইবিলাক ধৰণৰ বস্তু শিকাম। আজি মই শিকাম ক্লাছ 1ক কিছুমান লাগতিয়াল বস্তু। বিশেষকৈ মই কিতাপৰ বস্তু শিকাম, লাগিলে কমেণ্ট কৰিবা কিতাপৰ বস্তু। আইআৰ নিউজত মই এইটো নতুন খণ্ড লৈ আহিছোঁ। মোৰ ভিডিঅ'টো বনাওঁতে ভুল ভ্ৰান্তি হ'ব পাৰে, এনেকুৱা ভিডিঅ' বনোৱা অভ্যাস নাই। আৰু মই কিছুমান তোমালোকে ডাঙৰ ক্লাছত পাব লগা বস্তু এতিয়াৰ পৰা মই ৰিভাইজ কৰি লৈ যাই থাকিম। তোমালোকে মোৰ ক্লাছ চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা, বেয়া পালে নকৰিবা। পোনপ্ৰথমতে ক্লাছ 1ক আমি কি লাগে লিখিম। ক্লাছ 1ক মই অসমীয়াত দিছোঁ নম্বৰটো যোগ কৰা ক্লাছ 1ত লাগে, আৰু মোৰ মতে লাগে যোগ কৰা। কিতাপত থাকে নাথাকে মই নাজানো। যোগ কৰা আমি সহজৰ পৰাই যাম। দেখিছে আখৰ ইমান ভাল নহয় মোৰ। যোগ কৰা আমি প্ৰথম কৰিম 1, এনেকৈ কৰোঁ আমি 1 যোগ 2 হ'লে বহুত ল'ৰা ছোৱালী এইটো অংকত নোৱাৰিব, আৰু ক্লাছ 1তো বহুতে নোৱাৰিব। এই অংকটো আমি সমান চিন দিছোঁ। আমি কিছুমানে এনেকৈ কৰে, এইটো খুব ভাল, মই বেয়া বুলি নকওঁ। 8 টানিব, 1 মানে এডাল, আৰু এইফালে 2 আছে। মই কথিত ভাষাটো ক'ম দেই। 2 তিনিডাল হ'ল, এতেকে উত্তৰ হ'ব 3 লিখি দিলে। নেক্সট যদি এনেকৈ সোধোঁ কি হ'ব, কিছুমানে ঘপকৈ যাৰ অলপমান বুদ্ধি আছে সি 3 লিখিব, কিছুমানে আকৌ এনেকৈ কৰিব, অলপ কম বুদ্ধি থকা আকৌ এনেকৈ টানিব, লিখি পেলাই 3 লিখিব। বুজি পাইছে কনচেপ্টটো? যোগ কৰা আমাক প্ৰথম ক্লিয়াৰ লাগিব ক্লাছ 1ত। যোগ কৰা লাগিব ক্লাছ 1ত আমাক ক্লিয়াৰ। তাৰপিছত নেক্সট আমাৰ বিয়োগ কৰা আহিব। তাৰে আগতে মই এনেকুৱা যোগ কৰাই দিছোঁ কেইটামান, আৰু এটা দিম মই 3 যোগ 2 ইজিকেল টু বা সমান 5। সমানক ইংৰাজীত ইজিকেল টু বুলি কয়, পাবা তোমালোকে ডাঙৰ ক্লাছত। 3 মানে 1 2 3 8 টানি ল'বা, কথা নাই। 3 আৰু এইটো 2ডাল, 3 1 2 3 4 5, ইফালে হ'ল তোৰ 5। বুজি পাইছা তোমালোকে নিশ্চয়? এই অংকটো এনেকুৱা কৰিব লাগে। নেক্সট অলপমান আহিব এইবাৰ এনেকুৱা ধৰণৰ 10, ইফালে যোগ চিন, ইফালে মই দিছোঁ 0, ইফালে দিছোঁ 5। এইটো কেনেকৈ কৰিবা? প্ৰথম যোগ কৰা এনেকুৱা অংক দিলে, চৰি দেই, মই এইটো অসমীয়াত দিয়াটো একদম চৰি। 10 এইটো 20, 10 যোগ 20 মানে এইটো যদি আমি এনেকৈ লিখোঁ 10 20, তোমালোকে এনেকৈ 10 থাকিলে বা ইয়াতে ধৰা হ'ল 50 থাকিল, ভইচ শুনি আছা নিশ্চয়। 50 থাকিল, 50ডাল 8 টানি থাকিবা নেকি? এনেকৈ নাটানো, নিয়ম এটা আছে, মই কৈ আছোঁ। এনেকৈ কৰিব দিলে 0, এই কাষত যি বস্তুৱে থাকক তলত নুমি আহে। একে সংখ্যা থাকিলে তলত নুমি আহে, এইটো কথা মনত ৰাখিব। কিন্তু এনেকুৱা থাকিলে নুনুমে। যদি 2 2 থাকে তেতিয়া ইয়াতে 4 নহ'ব, 2 2 থাকিলে 4 হ'ব। এতিয়া এই 2টো নহ'ব, আৰু যেনে ধৰক অংকটো 10 ইফালে 20, এইটোতে 0 থাকিলে 0টো তলত হ'ব, সেইটো জানে, কিছুমানে নাজানিব পাৰে। 2 5 টানি দিছোঁ, 2 1 3 হ'ল, ইয়াতে উত্তৰ হ'ব 30। এনেকুৱা যোগ কৰা এইটো। এবাৰ যদি আকৌ এনেকুৱা থাকে 2 2 3 3 প্লাছ কি কৰিম এইটো, এতিয়া 2 3 ইয়াতে ধৰা হ'লে এইটো 2 দিছোঁ মই, 2 দিয়ে এইটো 2, এইটো 2 চিনি নাপাবা, মই ইয়াতে লিখি দিছোঁ 2 2 2 2 প্লাছ কিমান 2 2, বহুতে এনেকৈ লিখি দিব 2 এনচাৰ ৰং। কিয় জানা? মানে কিয় ভুল হ'ল জানা? 2 যোগ 2 মানে দুটা 2 আছে, এই দুটা 2 আমি লিখিম 22। এই অংককেইটা কৰোঁতে তোমালোকে আৰু এটা বস্তু জানিব লাগিব, মই লিখি দি আছোঁ। 22 কিছুমানে এনেকৈ কৰে, 2 2 4, এইটো 2 4, উত্তৰ 44 বা 44। আৰু কিছুমানে এনেকৈ 22 মানে এনেকৈ পাতি ল'লে 2 2 4 2 2 4, মানে দুটা 1 2 1 2 1 2 1 2 1 2 1 2, এনেকুৱা চিষ্টেম। বুজি পাইছা? ক্লাছ 1ত এই যোগ কৰা বস্তুখিনি জনাৰ আগতে তোমালোকে এটা বস্তু জানিব লাগিব। কি বস্তু মই দেখাই আছোঁ। তোমালোকে এইখিনি জনাৰ পৰা 1ৰ পৰা 1লৈ নেওতা জানিব লাগিব, তেতিয়াহে তোমালোকে এইবিলাক 1 ছেকেণ্ড যোগ কৰিব পাৰিবা, নহ'লে যোগ কৰাত ভুল লাগিব পাৰে।
আমি নেক্সট আৰু এটা যোগ কৰিম 25 ইনটু পাছে পাছে এইটো অলপ জোঁট আছে পাছে পাছে কিমান 10 হাতে যোৱা বুলি কয় যদি ইয়াতে এনেকৈ নহয় প্ৰশ্নটো কিয় নহয় সেইটো এটা কাৰণ গণিত ভাষাত নহয় এনেকৈ 10 ডাইৰেক্ট 10 লিখিলে নহ'ব কিছুমানে ডাইৰেক্ট 10 লিখিব পাঁচটা বস্তু যোগ কৰিলে 10 পাছে দুয়ে 7 কিন্তু লিখিলে ৰং এনচাৰ এইটো কৰিব লাগিব 25 ইনটু 5 এইটো পাছে পাছে 10 হাতে গ'ল মানে এটা বস্তু ধৰা হ'ল এই একটো কৰবাত কিবা কৰিব গ'ল ফুৰিব গ'ল একটো ফুৰিব গ'ল শূন্যটো আছে আমি ইয়াত শূন্য লিখিম ইয়াতে পাছে 7 একটো ফুৰিবলৈ সি গুচি আহি 7ৰ কাষত 8 হ'ব সি বুজি পাইছা নিশ্চয় আৰু ক্লাছ 1ৰ এনেকুৱা কনচেপ্ট আজি ডে 1 মই লিখি দিয়া আনিছিলোঁ ডে 1 বাই ক্লাছ 1 তোমালোকক আজি ডে 1 আৰু কিছু টাইম মই দেখাই আছোঁ কিছু টাইম পঢ়াম মানে দেখাই আছোঁ মানে আজি আৰু কিছুমান বস্তু দিম অলপমান খেলি মেলি হৈছে দিয়াত বেয়া নাপাবা নিশ্চয় নেক্সটতে গাড়ী চাড়ী যাই থাকে অলপ চাউণ্ড পাব পাৰা বেয়া নাপাবা নেক্সট আমি এটা ডাঙৰ কৰিম 35 প্লাছ মোৰ ইংলিছত আহিছে কোনো কথা নাই 35 যোগ 20 এইটো কেনেকৈ কৰিম 5ৰ লগত 0 যোগ কৰিলে মানে চাবা 1 2 3 4টা আৰু এইফালে 0টা মানে একো নাই আৰু বস্তু একো নাই সেইটো হ'লে এই 5টো 5 হ'ব 3টা বস্তু তোমালোকক মই কেইটামান দি দিছোঁ তোমালোকে পাৰিলে মোক কমেণ্ট যদি দিয়া কোনোবাই যদি ভিডিঅ'টো চোৱা ভাল পোৱা চাই তেতিয়াহ'লে মোক এইকেইটা কমেণ্ট কৰি দি দিবাচোন তোমালোকে মই তোমালোকক হোমৱৰ্ক হিচাপে দিছোঁ এইকেইটা কমেণ্ট মই সেনেকৈ হোমৱৰ্ক সদায় 5টাকৈ দিম কমেণ্ট দিব দিম তোমালোকক কোৱাত চাই দিয়া কিবা কৰি দিয়া এইকেইটাৰ উত্তৰ দিবা মোক এবাৰ মই অসমীয়াত লিখিছোঁ এবাৰ ইংৰাজীত কিছুমানে দেখি বুজি নাপাব পাৰে 2 যোগ 2 যোগ 2 10 যোগ 0 5 যোগ 0 এইটো 5 2 নম্বৰ 3 নম্বৰ 1 2 3 এইকেইটা মোক কমেণ্টত তোমালোকে জনাই দিবা জনা যদি মেথছখন বহুত ল'ৰা ছোৱালীয়ে টান পায় গণিতখন বিশেষকৈ গণিতখন ময়ো পাইছিলোঁ এটা সময়ত টান কিন্তু এতিয়া সহজ পাওঁ কোনো কথা নাই RL নিউজ তোমালোকে চাই থাকিবা এনেকুৱা ধৰণৰ কনচেপ্ট আনিবলৈ চেষ্টা কৰিম নেক্সটতে আজি মই ক্লাছ 1ৰ গণিতখন থৈ দিলোঁ বৰ্তমান গণিত সকলো ল'ৰা ছোৱালীয়ে ভালো নাপায় নেক্সট আমি গণিতৰ হ'লে এতিয়া কিবা অলপ বেলেগ ভাল বস্তু তোমালোকৰ ভাল লগা মনৰ পচন্দৰ কিছুমান বস্তু পঢ়িম বোলা ভিডিঅ'টো শেষলৈ চাই থাকা আমি গণিতৰ পিছত পঢ়িম আমি লাগতিয়াল GK মানে অলপ লাগতিয়াল গুৰুত্বপূৰ্ণ কথা কিছুমান মই শিকাম তোমালোকক ডাঙৰ ক্লাছত জানিবা তোমালোকে তেতিয়া দেই তোমালোকক মই শিকাম পোনপ্ৰথমতে মাহ শিকাম অসমীয়াত এইবিলাক কিতাপত আছে নাই নালাগে এইবিলাক লাগিব মানে কিতাপত আছে যদিও আছে নাই যদিও নাই আৰু মাহ হ'ল আমাৰ মই লিখি আছোঁ বৰ্তমান ৰবা এইটো নালাগে মোক চৰি দেই ভুল হৈছে মাহটো বেলেগ শিকাই আছোঁ অসমীয়াৰ প্ৰথম সকলোকে জানা ক খ খান অসমীয়া জানিব লাগিব তেতিয়াহে অসমীয়া পাৰিব বা জিকেটিকে সেইবিলাক পাৰে ক খ অ আ হস্ৰাই বহুত ল'ৰা ছোৱালীয়ে ক্লাছ 7 পাইছে কিন্তু এই কনচেপ্টটো নাথাকে 7 অথবা 7 মানে ক্লাছ 7ত অ আ ক খ মাতিব নাজানা ষ্টুডেণ্ট আজিও আছে বিশ্বাস নকৰিব পাৰে কিছুমান ল'ৰা ছোৱালীয়ে এইটো কিমান তোমালোকে চাবাচোন অসমীয়া এইটো হ'ল অসমীয়া আমি অসমীয়াৰ তোমালোকৰ ক্লাছ 1ৰ মই কিতাপখন চাম ক'ৰবাত আছে যদি মই ক্লাছ 1ৰ অসমীয়াৰ তোমালোকক মই কনচেপ্টটো পঢ়াই দিম নেক্সটতে আজি বহু টাইম হৈ গ'ল বাই বাই ষ্টুডেণ্ট আকৌ আজি এক ছেকেণ্ড DAY ডে 1 2 সমাপ্ত বাই বাই ছাত্ৰ ছাত্ৰীসকল ছাত্ৰ ছাত্ৰী সকল
আকৌ লগ পাম নেক্সট এটা ডে 2 তোমালোকে মই দিয়া কমেণ্ট দিতা আৰু একবাৰ ট্ৰাই কৰি চাবা। ডে 2 আহি আছে অতি শীঘ্ৰে। 10 মিনিট হৈ গ'ল ভিডিঅ'টো ইতিমধ্যে। ভিডিঅ'টো ভাল লাগিলে লাষ্টত এটা কথা ক'ম, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই RLNEWS নিউজ ৰিয়ান চৌধুৰী ব্লগ। এতিয়া ব্লগো দিয়া হয় এতিয়া, আৰু এইবিলাকো চলি থাকিব গৰম বন্ধ হিচাপে এইবিলাক দিম। যে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পোনপ্ৰথমতে মই একবাৰ কমেণ্ট দি তাৰ দেখাই দিছোঁ শেষতে +1 এইকেইটা।